আমি দেখিছোঁ চেং মাছে হয়, আপোনালোকেও যিহেতু দেখিলে তাৰে আমাৰ যোনটো চিডিউল স্পেচিছ হয় চানা বাৰ্কা হয় নে নহয় সেইটো আইডেণ্টিফাই কৰিব লাগিব। আমি সেইটো চেম্পল পঠাই কিনে হেৰি কৰিম। কিমানে ক'ব যোৱাবাৰো ইয়াত এনেকুৱা ধৰণৰ এটা বিজনেছ চলি আছে বা এনেকুৱা ধৰণৰ যোৱা বছৰো আপোনালোকৰ মানুহে ইয়াত চিজ কৰিছিলে আমি দেখিছিলোঁ। এইবাৰো পুনৰ বৃহৎ সংখ্যক চেঙা মাছ ক'ৰ পৰা কেনেধৰণে কলৈ লৈ যায় আপোনালোকে কিবা তথ্য? হয়, যোৱা বছৰৰ কেছটো চলি আছে বৰ্তমান, তেখেতলোকে জনাইছে হাইকোৰ্টত চলি আছে, কিন্তু চানা বাৰ্কাৰ এইটো কনফাৰ্মেশ্যন হোৱাৰ পিছতহে মই জনাব পাৰিম হয় নে নহয়। বাকী এইটো কিমান পাইছে এতিয়া কিমান কৈছে 32 কাৰ্টুন আছে তাতে। প্ৰত্যেকটো হেৰিয়াত মই দেখা মতে 10-15টা মান আছে এটা হেৰিয়াত। এইটো একচুৱেলি পেট স্পেচিছ হিচাপে ৰাখে মানুহে, সেইকাৰণে ইয়াত বাহিৰত কলকাতাত যিমান আছে বুলি ক'লে সিমানে। ইণ্টাৰনেশ্যনেল কিবা মাৰ্কেটৰ ইয়াৰ কিবা মূল্য জানে নেকি? মোৰ আইডিয়া নাই সেইটো। চেলিং কৰোঁ। ক'ত পায় এই মাছটো? এইটো আমাৰ লোকেল বজাৰত পায়, ফিচাৰীত পায়, পুখুৰীত পায়। লোকেল আমাৰ খাল বিল। লিগেল ইনলিগেল এইটো আপোনালোকে তদন্ত কৰক। আপোনালোকে এইটো নিয়ে নেকি আগতে? আমি প্ৰায় 15 বছৰ ধৰি কাম কৰি আছোঁ। আৰু আমাৰ গাঁৱৰ মানুহে ধৰে, আমাৰ গাঁৱৰ মানুহে মাৰে। সেইটো বজাৰৰ পৰা কিছুমান মাছ আমি হেল্ডি চাইজৰ বা ভাল চাইজৰ মাছ আমি কালেকশ্যন কৰোঁ। কালেকশ্যন কৰি আমি ভালকৈ যতন কৰি আমি বাহিৰত পঠিয়াওঁ। তাত ভাল 2 টকা মূল্য আমি পাওঁ ইয়াতকৈ, সেইকাৰণে আমি ক'ত পঠায়? আমি বৰ্তমান কলিকতা বজাৰত পঠিয়াওঁ। মাছটো কি কৰে? এইটোতো আমাৰ ইয়াতো সেইটো কি কৰে এইটো আপোনালোকে তদন্ত কৰক। আমি বাহিৰত মূল্য কেনেকৈ যায়? বাহিৰত আমি কলিকতা বজাৰত এটা পিছত 110-120 টকা পাওঁ। এটা পিছত? আৰু ইয়াত কি টকা লয় নি? এইটো আমি ইয়াত কিনিবলগীয়া 80 টকাৰ পৰা 90 টকা। আপোনালোকে তাত বেলেগ বেপাৰীক দিয়ে নে নিজে কিবা বিক্ৰী কৰে? আমাৰ তাত মানুহ আছে, নিজৰ আগৰ পৰা চিনা জানা মানুহ আছে, সিহঁতৰ পৰা লিংক হৈছে, তাৰ সিহঁতৰ লগত কাম কৰি আছোঁ। এইটো আকৌ তেওঁলোকে বাহিৰত পঠায় বুলি শুনিছোঁ। সেইটো সিহঁতে জানে। এনে ইণ্টাৰনেশ্যনেল এইটো ইয়াত কেনেকৈ? সেইটো আমি নাজানো। নাজানে ন? এইটো কিমান কাৰ্টুন আছে মাছ? 33 বক্স আছে। কিমান পিছ আছে? কিমান পিছ আছে? 2300 পৰা 2400 ভিতৰত আছে। একজেক্ট ফিগাৰটো আমি কেলকুলেশ্যন কৰিলে আমি ক'ব পাৰিম। বজাৰ মূল্য কিমান? বজাৰ মূল্য যিটো ক'লো 110 পৰা 120। ইয়াৰ নামটো কি জানে নেকি? এইটোৰ নাম হ'ল আমাৰ লোকেল ভাষাত চেঙেলী বুলি কয়, চেং বুলি কয়, আৰু চাইণ্টিফিক নেম হ'ল চান্না ইষ্টুৱাৰ্টি। চান্না ইষ্টুৱাৰ্টি। এইটো মানে সোৱাদ কিবা তেনেকুৱা ধৰণৰ কিবা? সোৱাদটো আমাৰ অসমীয়া মানে চবে গম পায় এইটো চেং মাছৰ কি সোৱাদ আছে কি নাই। আমিও বঙালী মানুহ হয়, আমিও খাওঁ, খাবলগীয়া মাছ হয়। যোৱা বছৰো আমাৰ ওপৰত তেনেকে অত্যাচাৰ হৈছে। যোৱা বছৰ হৈছিল? আজি চাওক, আজি ৰাতিপুৱা 4টা অসমীয়া ল'ৰাই মাৰধৰ কৰিছে, দা লৈ অস্ত্ৰ লৈ। টকা লাগে মাৰিছে ৰাতিপুৱা। আপোনালোকে কোনে কোনে লৈ যায় মাছটো? মানে কেইজন আছে ইয়াত? আমাৰ ইয়াত আমি মোটামুটি 3-4জন কাম কৰা মানুহ আছোঁ। মই আৰু মোৰ ভাইটি আছোঁ। বাকী 2-4জন আছে যদি সিহঁতৰ কথা আমি ভালকৈ। মোৰ নাম শ্ৰী যদু চৰকাৰ। মোৰ তিনিচুকীয়া। যোৱাবাৰ আপোনাক পাইছিল নেকি? যোৱা বছৰো পাইছে আপোনালোকে। যোৱা বছৰ আমাৰ ফৰেষ্ট অফিচত আপোনালোকে ৰিপৰ্ট কৰিছিলে। সেইটো কি হ'ল যোৱাবাৰটো? যোৱা বছৰৰ কেছটো এতিয়ালৈকে হাইকোৰ্টত হৈ আছে, আৰু আমাক তাৰ পৰা অনুমতি দিছে যে আমি কামটো কৰিব পাৰি, আৰু আমি চাইণ্টিফিক পদ্ধতিৰে ৰিচাৰ্চ এনালাইজ কৰাৰ পাছতে আমি কামটো আকৌ। কিবা নথি-পত্ৰ নাছিল নেকি? আমাৰ ওচৰত চব আছে। কিয় ৰখালে? এইটো ছাৰ মেডামে ক'ব পাৰিব কি কাৰণত। সিহঁতৰ তদন্ত কৰাৰ ৰাইট আছে, সিহঁতে কৰিব পাৰিব, আমাৰ একো আপত্তি নাই।